নমস্কাৰ, গুড মৰ্নিং। আহক আমি আলোচনা কৰোঁ আজি Psalms 40 অৰ্থাৎ ডেভিডে লেখা জবুৰ শৰীফৰ পৰা মই চাওঁ 40 আয়াত। আপোনাৰ পৰিস্থিতি যদি সঁচাকৈ বহুত বেয়া হৈ আছে, বিভিন্ন সমস্যা আছে, কিবা ফাণ্ডত পৰি আছে, স্বাস্থ্যজনিত কাৰণত ভুগি আছে, এই সমস্যা সমস্তবিলাকৰ পৰা উলিয়াই আনিব বুলি আমাৰ পৰমেশ্বৰে কথা দিছে, কৈছে। সেই ডেভিডে কেনেকুৱা তেওঁৰ জীৱনত অভিজ্ঞতা পাইছিল সেয়া আমি এই বাক্যৰ জৰিয়তে গম পাম। মই জিহুৱালৈ ধৈৰ্যৰে অপেক্ষা কৰিছিলোঁ, তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাঠৰিটি শুনিলে। তেওঁ মোক বিনাশকৰ গাঁতৰ পৰা ঘূৰণিৰ পৰা তুলিলে। তেওঁ শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে, মোৰ গতি স্থিৰ কৰিলে। যদি আমি ঘূৰণিত পৰি আছোঁ, আমাৰ জীৱনটো কিবা ফাণ্ডত পৰি আছোঁ, তেতিয়াহ'লে আমাক উত্তৰ দিব আৰু আমাৰ জীৱনটো আকৌ সুস্থিৰতা আনিব জীৱনলৈ, আৰু শিলৰ ওপৰত ভৰি থোৱাৰ নিচিনা হ'ব। তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি দিলে। অনেক লোকে তাকে দেখি ভয় পাই জিহুৱাত বিশ্বাস কৰিলে। অৰ্থাৎ আপোনাৰ প্ৰাৰ্থনাৰ যেতিয়া উত্তৰ দিব পৰমেশ্বৰ খোদাই, আৰু আপোনাক নতুন গীত দিব, আপুনি আনন্দত নাচি থাকিব পাৰিব। তাকে দেখি মানুহবিলাকে, জগতৰ মানুহে আপোনাক আচৰিত মানিব। ধন্যবাদ, থেংক ইউ। ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ। জয় মচি।